SR প্ৰথমে SIR কথা ওলাইছিল অসমলৈ SIR নাহে আপোনালোকে কৈছে যে NRCৰ গোটেই প্ৰক্ৰিয়াটোৰ যেহেতু চূড়ান্ত ৰূপ পাব লাগিব তাৰ পাছতহে SIR সম্ভৱ কিন্তু এতিয়া SR হ'ব যাৰ অৰ্থ হ'ল স্পেশাল ৰিভিজন বা বিশেষ সংশোধন গতিকে এই বিশেষ সংশোধন বা পুনৰীক্ষণ ইয়াক লৈ এতিয়া কিছুমান প্ৰশ্ন আহিছে এটা প্ৰসংগত সকলোৰে মনত সন্দেহ যে ভ্ৰাম্যমান ভোটাৰ আহিব ভিন্ন ঠাইৰ পৰা ভোটাৰ আহিব আৰু অসমত বিজেপিক জিকাবৰ কাৰণে এটা প্ৰক্ৰিয়া হাতত লৈছে নিৰ্বাচন আয়োগে এনে ধৰণৰ কথা কিছুমান আলোচনাৰ মাজলৈ আহিছে মই আপোনাৰ কাষলৈ আহিছো এই অভিযোগবোৰ কিয় উত্থাপন হৈছে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মই আজি আপোনাৰ এই প্ৰগ্ৰামত উপস্থিত সকলে দল সংগঠনৰ মুৰব্বীসকলক নমস্কাৰ যাচিছোঁ মই আপোনালোকৰ যি গোটেই বক্তব্যটো শুনিলোঁ নিশ্চয় মানে যি সংবাদমেল মোৰ যে হৈছে দুদিন আগত তাৰ এটা মোৰ মন্তব্যটো পাৰ্টলি প্ৰেজেণ্ট কৰাৰ কাৰণে অকণমান বিতৰ্কৰ সৃষ্টি হৈছে মই এই ক্ষেত্ৰত নিশ্চয় আপোনালোকৰ যে আজি প্ৰশ্ন উত্থাপন কৰিলে মই স্পষ্টীকৰণ দিব বিচাৰিম আৰু ক'ব বিচাৰিম কি আকাংক্ষা যে আপোনালোকে মনৰ মাজত হৈছে এইটো আকাংক্ষাটো কেনেকুৱা দূৰ কৰিব পাৰে হয় প্ৰথমটো হ'ল কি মানে আমাৰ ভোটাৰ লিষ্টৰ SIR তো আপোনালোকে জানে নহয় কাৰণ NRC আমাৰ প্ৰকাশিত হোৱা নাই সেইটো কাৰণে ইলেকশ্যন কমিশ্যনে ডিচিজন লৈছে কি অসমত ইণ্টেনচিভ ৰিভিজন তেতিয়াহে হ'ব SIR যেতিয়া এই NRC তো পাব্লিছ হ'ব তো এবাৰ আমাৰ গোটেই ৰাজনীতিক দল যেতিয়া আমি মিটিং পাতিছিলোঁ ৰাজনীতিক দলৰ লগত প্ৰায় 1.5 মাহমান আগত চবে মানে মতামত প্ৰায় দিছে কাৰবাৰ হেৰিও আছিল কিন্তু কি চবে কৈছে কি SIR পাছত হ'ব লাগে NRC প্ৰকাশিত হোৱা আৰু এইটো হ'ল তো কমিশ্যনে এবাৰ স্পেচিয়েল ৰিভিজন আমাৰ অসমলৈ দিলে স্পেচিয়েল ৰিভিজন ইজ এ মডিফাইড ফৰ্ম অফ সামৰি ৰিভিজন অনলি ইয়াতে এটা বস্তু আছে কি BLO প্ৰত্যেক ঘৰে ঘৰে এটা প্ৰি প্ৰিণ্টেড ৰেজিষ্টাৰ লৈ যাব প্ৰি প্ৰিণ্টেড ৰেজিষ্টাৰ মানে যি ইলেক্টৰ ৰোল পৰা প্ৰিণ্ট কৰা হ'ব সফটওয়্যার পৰাই ইলেকশন কমিশনৰ সফটওয়্যার যাৰ পৰা আমি ভোটাৰ লিষ্ট প্ৰিণ্ট কৰোঁ একে সফটওয়্যার পৰা ঘৰ হিচাপে এটা ভোটাৰ ৰেজিষ্টাৰ BLO ৰেজিষ্টাৰ যি আমি কওঁ BLO ঘৰে ঘৰে যাব আৰু মানুহটো তাত আছে কে নাই মানুহ লগত ঘৰৰ মুৰব্বীৰ লগত কথা পাতি চিনাক্ত কৰিব যদি এই ঘৰত তেওঁ পায় কি 18 বছৰৰ ওপৰত কোনোবা ল'ৰা ছোৱালী আছে কিন্তু অন্তৰ্ভুক্ত হোৱা নাই বা এনেকুৱা ল'ৰা ছোৱালী পায় কি 17 বছৰ হৈছে অহা বছৰলৈ 18 বছৰ হ'ব অন্তৰ্ভুক্ত হ'বলগীয়া আছে তাৰ লিষ্টটো তেওঁ তৈয়াৰ কৰিব কাৰবাৰ ঘৰত কোনোবা বয়সীয়া মানুহ ঢুকাইছে কিন্তু লিষ্টত আছে তাৰ লিষ্টটো বনাব তেওঁলোকক ফৰ্ম 7 দি পেলাই আৰু যদি কাৰবাৰ শিফটিং হৈছে ধৰি লওক কোনোবা ছোৱালী বিয়া পাতি এটা জিলাৰ পৰা বেলেগ জিলা লৈ গ'ল তো মানে সেই ক্ষেত্ৰত তেওঁ এই লিষ্টটো তৈয়াৰ কৰিব কি কোন মানুহ শিফট কৰি গ'ল একটো হ'ল এইটো প্ৰক্ৰিয়া মানে স্পেশাল ৰিভিজন আৰু সামৰি ৰিভিজন মাজৰ ডিফাৰেন্সটো কি আছে সামৰি ৰিভিজনত আমি আশা কৰোঁ কি মানুহ নিজে ফৰ্ম 6, 7, 8 দি আহিব ইয়াতে আমি প্ৰথম ঘৰে ঘৰে যাম লিষ্ট বনাম কি কাৰ ঘৰত কি আছে তাৰ পিছতো মানুহক আমি হোমে দিম কি তেওঁলোকে নিজেও ফৰ্ম 6, 7, 8 তো দিব পাৰে এই প্ৰক্ৰিয়া আপোনালোকে যদি শেডিউলটো চাইছে প্ৰথম 22 নৱেম্বৰ পৰা 20 ডিচেম্বৰলৈ এই প্ৰগ্ৰামটো আছে য'ত BLO ঘৰে ঘৰে যাব আৰু 27 ডিচেম্বৰ পৰা 22 জানুৱাৰী আকু হোমে দিয়া আছে যেতিয়া পিৰিয়ড ফৰ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যন য'তে মানে মানুহ যদি তাৰ পাছতো ৰৈ যায় ফৰ্ম 6 দি নতুন আবেদন ফৰ্ম 7 দি অবজেকশ্যন বা কৰ্তন আৰু ফৰ্ম 8 দি শিফটিং কাৰেকশ্যন বা নতুন এপি কাৰ্ড বা PWD ষ্টেটাছ যাৰ কাৰণে ফৰ্ম 8 প্ৰযোগ্য হয় তেওঁলোকে দাখিল কৰিব পাৰে এইটোতো হ'ল প্ৰক্ৰিয়া ওপৰত কথা তাৰ পিছত মই এটা বস্তু ক'ব বিচাৰোঁ কি সিন্স মাই কমেণ্ট মানে যি মোৰ কমেণ্ট আছিলে ইট ৱাজ পাৰ্টলি প্ৰেজেণ্টেড মই এটা বস্তু ক'ব বিচাৰোঁ কি আমাৰ হোৱাট ইজ দ্য বেচিছ অফ ইনক্লুজন ইন দ্য ইলেক্টৰ ৰোলত ডেফিনেশ্যনটো হ'ল ইনক্লুজন অফ অৰ্ডিনাৰী ৰেজিডেন্স তো অৰ্ডিনাৰী ৰেজিডেন্স আমি জানো কি মাননীয় গুৱাহাটী হাইকোৰ্ট জাষ্টিছে ডিফাইন কৰিছে কি দ্য টাৰ্ম অৰ্ডিনাৰী ৰেজিডেন্ট মিনছ দ্য ইউজুৱেল এণ্ড নৰ্মেল ৰেজিডেন্ট অফ দ্যাট প্লেচ resident must be permanent in character and not temporary or casual and it must be for a considerable time
the resident must have intention to reside there permanently. It is a place where he intentionally sleeps at night. The person should have intention to stay at that place for a considerably long time. কিন্তু এ পিরিয়ডৰ কাৰণে কোৱালিফাইং পিৰিয়ড তো নাই মানে কি কিমান দেৰি লৈ তো মানে my two-day comment was presented in a wrong manner. It is not exactly 2 days. মানে কি হয় মানুহ যদি এজন কৰ্মসূত্ৰে বা কিবা কাৰণত এটা জায়গা পৰা বেলেগ জায়গা লৈ যায় আমি এবাৰ পাহৰি যাওঁ দুটা ৰাজ্যৰ কথাটো পাহৰি যাওঁ ধৰি লওক গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ স্থানান্তৰণ কৰে যদি উইদিন ষ্টেটক কৰে তথাপিও তেওঁ ডিব্ৰুগড়লৈ যদি যাব তেওঁ আবেদন কৰিব আবেদন কৰিলে তেওঁ তাৰ লগত কাগজ দিব লাগিব কি মই ইয়াত কিয় শিফট কৰিছো ডিব্ৰুগড়ত তেওঁ অসমৰ ক্ষেত্ৰত বাৰু ঠিক আছে মই মানি লৈছো যে মই এতিয়া গুৱাহাটীত থাকো মোৰ ভোট আছে শিৱসাগৰত মই ভোট মোৰ নিজৰ ভোটাধিকাৰটো গুৱাহাটীত সাব্যস্ত কৰিব খুজিছো কাৰণ মই যাব পৰা নাই মোৰ কাম থাকে গতিকে মই ইয়ালৈ আনিব খুজিছো সেইটো ফৰ্ম 8 মই ফিল আপ কৰি মই তাৰ পৰা ইয়ালৈ আনিব পাৰো ঠিক আছে সেই কথাখিনি মই বুজি পাইছো কিন্তু আপোনালোকে এটা কথা কৈছে যে কৰ্মসূত্ৰে মানুহে কৰ্মসূত্ৰে যদি বেলেগৰ পৰা যদি আহে তেওঁলোকে ইয়াত কাম কৰি আছে বা দুদিনৰ কাৰণে আহি যদি ভোটটো দি থৈ যায় তেওঁ কেনেকৈ আমি কেনেকৈ মেকানিজমটো বাহিৰ কৰিম যে সেই মানুহজন লং ৰানলৈকে ইয়াত থাকিব না মই হয় নাই মই হেতু কথা ক'বলৈ আগবাঢ়িছো মানে কি হ'ল কি মানুহ যদি ইয়াত যিকোনো মানুহ উইদিন ষ্টেট আহে আউটসাইড দ্য ষ্টেট আহে এপ্লাই কৰিলেও তেওঁ মানে এই বস্তুটো এপ্ৰুভেল নাপায় কাৰণ মই এটা বস্তু ক'ব বিচাৰিছো আমাৰ বিএলঅ সকলে ৰাজনীতিক দলৰ যে বুথ লেভেল এজেন্ট বিএলএ লগত ক্লোজলি কাম কৰে মোৰ দুদিন আগত যে ৰাজনীতিক দলৰ কেইটাৰ লগত মিটিং হ'ল তাতে এটা মানে তেওঁলোকে অনুৰোধ কৰিছে কি বিএলঅ আৰু বিএলএ একেলগে কাম কৰিব লাগে আমি লগে লগে যোৱাকালি সব ডিসি লৈ ইনষ্ট্ৰাকশন এটা ইস্যু কৰিছো তেওঁলোকক জনোৱা হৈছে কি বিএলঅ আৰু বিএলএ একেলগে হাউস টু হাউস ভিজিট পৰা আৰম্ভ কৰি একেলগে কাম কৰিব এক নম্বৰ যেতিয়া কোনবা মানুহ আবেদনো কৰে ধৰি লওক আবেদন কৰিলে কোনবা তেওঁৰ তো গোটে কাগজ পত্ৰ তেওঁৰ নেবাৰহুডত খুদে যায় ইনকুৱাৰী কৰা যায় মানে তাৰ ওচৰৰ মানুহ খুদিব এই মানুহটো কেতিয়া পৰা আহিছে ইয়া থাকে না থাকে কিয় আহিছে কি কাম কৰে তাৰ কাগজ পত্ৰ চোৱা যায় মই আপোনাক এটা তথ্য এটা হৰুকে দিব বিচাৰো জানুৱাৰী পৰা নৱেম্বৰ মাহলৈ 11 মাহত হয় যোৱা 11 মাহত মই এটা তথ্য ওলাইছো আমাৰ সফটওয়্যাৰ পৰা এক সেকেন্ড মোক তথ্যটো ক'ব দিয়ক হয় মানে from outside the state মুঠ 5172 এপ্লিকেশন আহিছে 5172 5172 আৰু তাৰ পৰা মাত্ৰ 2 from January to November 11 মাহ রাইট আৰু তাৰ পৰা মাত্ৰ 2600 এপ্লিকেশন হে এপ্ৰুভ হৈছে মানে 50% আৰু একেটা মানুহ অসমীয়াও হ'ব পাৰে 11 মাহত মাত্ৰ 2600 মানুহে আহিছে অসমলৈ মানে যাৰ এপ্লিকেশনটো আমি এপ্ৰুভ কৰিছো বাহিৰৰ ৰাজ্যৰ পৰা আৰু ম্যাক্সিমাম কেটা জায়গা আইদাৰ গুৱাহাটীত আছে বা এনেকুৱা জায়গাত আছে য'ত সেন্ট্রাল পিএসইউ বা তেনেকুৱা সেন্ট্রাল অনুষ্ঠান আছে য'ত মানুহ বেছি আহা যোৱা কৰে বাহিৰৰ পৰা তো বহুত মানুহ তেনেকুৱা সংখ্যা নাই এক নম্বৰ দুই নম্বৰ এ মোৰ বক্তব্যটো ইন দা সেন্স আছিল কি এ যে কোয়ালিফাইং পিরিয়ড ফর অর্ডিনারি রেজিডেন্স একো পিরিয়ড নাই কিন্তু তার মানে এটু নহয় কি দুদিনত আহিলে মানুহ ভোটাধিকাৰ পাব মানুহ ভোটাধিকাৰ দুদিনত পায় মানুহ থাকিব লাগিব তাত ইন্টেনশনটো দেখুৱাব লাগিব আৰু এই ইন্টেনশনটো বিএলঅ আৰু বিএলএ ৰাজনীতিক দলৰ বিএলএ আৰু আমাৰ বিএলঅ একেলগে যেতিয়া ফিল্ডত যায় সপ্তাহে সপ্তাহে তেওঁলোকে লিষ্টটো চাই তেওঁলোকে লোকাল ইনকোয়ারি কৰি আৰু বেসড অন দা ডকুমেন্ট সাবমিটেড তেওঁলোকে এটা ৰিপৰ্ট তৈয়াৰ কৰে তাৰ ওপৰত ইআরও না ভোটাৰ লিষ্টটো কোনে বনায় চিফ ইলেক্ট্ৰল অফিচাৰো না বনায় ডিসিও না বনায় there is a electoral registration officer who is a normally a ADC rank officer of the government of Assam তেওঁ এই ডিসিশনটো লয় কি মানুহ অন্তৰ্ভুক্ত কৰিব লাগে কে না লাগে ফাইনাল ডিসিশনটো মই আৰু এটা কথা কৈছো কি মানে প্ৰথমটো হ'ল কি যেতিয়া বিএল আৰু বিএলএ একেলগে ঘৰে ঘৰে যাব হয় কোন এপ্লিকেশন দিছে কোন নাই ৰাজনীতিক দলৰ বিএলএ আছে
সিয়ে মানুহ চিনি পায় নিজৰ এলেকাত বিএলও আছে লোকেল মানুহ আছে তেওঁলোকে তেতিয়াই অবজেকশ্যন দিব পাৰে প্ৰথম হ'ল 2 নম্বৰ যেতিয়া 27 ডিচেম্বৰত ড্ৰাফট খচৰাটো পাব্লিকেশ্যন হ'ব তাৰ পিছতো 27 ডিচেম্বৰ পৰা 22 জানুৱাৰী লৈ প্ৰায় 26 দিন আছে যেতিয়া অবজেকশ্যন দিব পাৰে কি আমুক মানুহ ভুলকে সোমাইছে ড্ৰাফটত বিএলএ ৰাজনীতিক দলৰ যে বুথ লেভেল এজেণ্ট তেওঁ নিজে প্ৰত্যেক দিনে 10টা ফৰ্ম দিব পাৰে গাইডলাইন মতে আৰু বেলেগ ৰাজ্যতো দিবই পাৰে কি আমুক মানুহ ভুলকে ড্ৰাফটত সোমাইছে তাৰ পিছত যেতিয়া ইয়াৰো ডিচিজন ল'ব আৰু চূড়ান্ত ভোটাৰ লিষ্ট পাব্লিছ হ'ব 10 ফেব্ৰুৱাৰীলৈ তাৰ পাছতো দুবাৰ আপিলৰ সুবিধা আছে যদি ফাইনেল পাব্লিকেশ্যনৰ যাৰ নাম আহিলে ৰাজনীতিক দলে তাৰ লগত ছেটিছফাই নহয় কাৰোবাৰ নামৰ ওপৰত কাৰোবাৰ গ্ৰুপৰ অফ পিপল লগত তথাপিও আপোনালোকে 15 দিনৰ ভিতৰত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফ দ্য কনচাৰ্ণ ডিষ্ট্ৰিক্ট তাৰ তাত আপিল কৰিব পাৰে এণ্ড সিমিলাৰলি যদি ডিসি ডিসিজন উপরে স্যাটিসফাই না হয় তার 30 দিনের ভিতৰত আপনি সিও তাত আপিল কৰিব পাৰে দুটা আপিলৰ প্ৰাৱধানো আছে কিন্তু মই ভাবিছো আপিললৈ কথাও না যায় যেতিয়া প্ৰথম পৰ্যায়ৰ পৰাই বুথ লেভেল অফিচাৰ আৰু ৰাজনীতিক দলৰ বুথ লেভেল এজেন্ট একেলগে কাম কৰি আছে ভুল হোৱা সম্ভাৱনাও নাথাকে এ 2-day comment should not be read as a 2-day comment it is basically that means there is no qualifying period for ordinary residents কিন্তু ইন্টেনশনটো মানুহ দেখাব লাগিব তাৰ মানে পার্মানেন্ট থকা ইন্টেনশনটো দেখাব লাগিব না মই খেতিয়ে কৈছো ইন্টেনশনটো কেনেকৈ আমি সাবস্টেনশিয়েট কৰিম ইন্টেনশনটো কেনেকৈ আমি সাবস্টেনশিয়েট কৰিম কেনেকৈ আমি গম পাম যে মানুহজনে কি ইন্টেনশনত আহিছে কি নীতি লৈ আহিছে কেৱল অসমত ভোট দিব বা এটা বিশেষ ৰাজনৈতিক দলৰ বাবে তেওঁ আহিছে কাৰণ এই ধৰণৰ প্ৰশ্নবোৰ কৰিছে যেহেতু গতিকে মই ভাবো যে এইটো এটা প্ৰাসংগিক বিষয় খুব ইম্পৰ্টেন্ট মই এই ক্ষেত্ৰত এটুই বস্তু কম কি মানে এই বস্তুটো ইন্ডিভিজুৱেল এপ্লিকেশ্যন ওপৰত নিৰ্ভৰ কৰে মই যেনেকৈ এটা আপোনাক এক্সাম্পল দিওঁ ধৰি লওক কি এজন সেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয়া এজন আহিছে অসমলৈ ৰেলৱেৰ বিষয়া আহিছে ধৰি লওক তেওঁ আহিছে এতিয়া জানে তেওঁ 5-7 বছৰ ইয়াত থাকিব তেওঁ প্ৰথম দিনতে ঘৰ পালে তেওঁ 10 দিন পিছত আবেদন কৰিব পাৰে মোৰ ইন্টেনশন আছে ইয়াত থাকাৰ কাৰণে তার গোটে কাগজ পত্র চাই বিএলও আৰু ইয়াৰো উপযুক্ত ডিসিজন ল'ব কিন্তু এক ঠাইত কিবা প্ৰজেক্ট চলি আছে তাত বেলেগ ৰাজ্যৰ পৰা উঠি 100 লেবাৰ আহি গ'ল তেওঁলোকে এপ্লাই কৰিলে তাতো ইন্টেনশনটো পার্মানেন্টলি ষ্টে নাই তেওঁলোকে প্ৰুভ কৰিব নোৱাৰিব বিএলও তো কব বিএলও নিজেও চাব ইয়াৰো তো চাব এই বস্তুটো তো তেওঁলোকৰ এপ্লিকেশন এপ্ৰুভ নহয় তো মানে মই কথা কৈছো কি দিস অল ডিপেন্ডস অন দ্য সার্কামস্টান্সেস অফ দ্য ইন্ডিভিজুয়াল কেস কিন্তু যোৱা 11 মাহত মই আপোনাক যে তথ্য দিলো আউট অফ 5172 এপ্লিকেশনস ফ্রম আদার স্টেটস only 2600 applications have been approved আৰু এই মানুহখিনি অসমীয়া এই মানুহখিনি গুটে মানুহখিনি যে বহিৰাগত হেতু নহয় ইয়াত অসমীয়া মানুহও থাকিব পাৰে হয়তো কৰবাত কাম কৰি আছিল নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছিল অসমীয়া মানুহও থাকিব আৰু বহুত মানুহ এনেকৈ থাকিব দাদা যি অসমৰ পৰা আমাৰ এতিয়া অসমৰ বহুত এমপ্লয়ি আছে যে আসাম হাউসত দিল্লীত কাম কৰে বাহিৰত বহুত ল'ৰা ছোৱালী কাম কৰে তেওঁলোকে যে তাত নামটো অন্তৰ্ভুক্ত কৰিছে ইয়াত কৰ্তন কৰিছে তেওঁলোকে তাতো ভোটাধিকাৰ পাইছে তেওঁলোকে যেতিয়া অসমলৈ ঘূৰি আহিব ধৰি লওক কোনোবা অসমলৈ চাকৰি পালে ঘূৰি আহিছে ল'ৰাকেইটা তো এতিয়া ঘূৰি আহিছে তেওঁলোকে তো এই 2600 সব বাহিৰৰ মানুহ আছে বুলি তো ক'ব নোৱাৰে ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত